সম্পূৰ্ণ নিয়মীয়াকৈ হয় আৰু ইয়াত আমাৰ সুবিধাটো হৈছে যে আমাৰ হস্পিটেলখন আপোনালোকে দেখিছে যে কাষৰীয়াকৈ আছে আৰু যথেষ্ট আহল বহলকৈ কৰা হৈছে আৰু আমাৰ ইউৰলজিষ্টসকলে প্ৰত্যেকজন ৰোগীৰ তেওঁৰ যিটো চিক্ৰেচি গোপনীয়তাটো খুব ভালকৈ ইয়াতে মেইনটেইন কৰা হয় আৰু খুব পাৰ্চনেলাইজড আমি যিহেতু ছজন ইউৰলজিষ্টেই এই বিষয়ে প্ৰেক্টিছ কৰোঁ গতিকে তেওঁলোক আহি ৰৈ থাকিব নালাগে এদিনৰ ভিতৰতে পৰীক্ষা পাতি কৰি যদি আমি সেই যিটো বিশেষ থেৰাপি পিছত বুলি কৈছিলোঁ বা শ্বকৱেভ থেৰাপি যদি কৰিব লগা হয় একেদিনাই কৰি তেওঁলোক গুচি যাব পাৰে গতিকে আহি তেওঁ বহুত দিন আমাৰ ইয়ালৈ আহি থাকিব লগা নহয় গতিকে পইচা পাতি বা অৰ্থৰ সেই ধৰণে কম খৰচ হ'ব আৰু যেহেতু আমাৰ পেথলজিষ্ট বাইদেউ সদায় আমাক যেতিয়াই লাগে আমাক সেই বিশেষ ৰক্তৰ পৰা সেই বিশেষ পদাৰ্থটো আমাক পৃথক কৰি দিব পাৰে যেতিয়াই লাগে গতিকে আমি ৰোগীসকলক এইধৰণে খুব প্ৰম্পটলি ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু আমাৰ উদ্দেশ্যটো এনেকুৱা যে যৌনতা যিটো ছেক্সুৱেল কথাটো এই কথাটো যেনেকৈ যেন আমি মুখলৈ আনিলে পাপ কৰা হ'ব এনেধৰণৰ এটা ষ্টিগমা আছে আমাৰ মনত এটা ভয় আছে শংকা আছে অন্ধবিশ্বাস আছে আৰু সেইবিলাক থকাৰ কাৰণে বহু ৰোগী যথেষ্ট বেয়া ধৰণে ক্ষতিগ্ৰস্ত হৈছে মানসিকভাৱে শাৰীৰিকভাৱে আমি বহু ল'ৰা ছোৱালী তেওঁলোকৰ পেৰেণ্টছে লৈ আহে পঢ়া শুনাত মন দিব পৰা নাই খুব কথাৰে খেংখেঙীয়া হয় খোৱা বোৱা ভালকৈ কৰা নাই তেতিয়া আমি যেতিয়া তেওঁলোকৰ অভিভাৱকক বাহিৰলৈ যাবলৈ দি ল'ৰাটোক যেতিয়া সুধিছোঁ তুমি হস্তমৈথুন কৰা নেকি মাষ্টাৰবেশ্যন কৰা নেকি সি তেতিয়া কৈছে মইতো মাষ্টাৰবেশ্যন কৰিলোঁ তাৰপিছত মোৰ মনত এটা অনুশোচনা হৈ গ'ল যে মই পাপ কৰিলোঁ নেকি মোৰ শৰীৰৰ গোটেই শক্তিবিলাক ওলাই গ'ল নেকি গতিকে পঢ়া শুনাত এতিয়া মোৰ কনচেনট্ৰেট কৰিব নোৱাৰোঁ সাধাৰণ এটা কথাৰ পৰা যেতিয়া আমি বুজাই দিলোঁ যে এইটো 100% নৰ্মেল আপোনাৰ শৰীৰত কোনো ধৰণৰ ইয়াৰ বেড এফেক্ট নাথাকে আৰু আপুনি কোনো ধৰণৰ পাপ কৰা নাই তাৰপিছত ল'ৰাটোৰ কনফিডেন্স খুব সোনকালে ভাল হৈ যায় গতিকে এই ধৰণৰ যিখিনি কথা তাতে যদি আমি সেই 16 বছৰীয়া 15 বছৰীয়া ল'ৰাটো যিখিনি সময়ত পঢ়া শুনাত কনচেনট্ৰেট কৰিব লাগে সি যদি এনেধৰণৰ আৰু যিটো শৰীৰৰ এটা এইটো আমি নেচাৰেল শৰীৰৰ নিড এটা যেনেকৈ আমি খানা খাইছোঁ যেনেকৈ আমি পায়খানা কৰিছোঁ প্ৰস্ৰাৱ কৰিছোঁ তেনেকৈ ছেক্সুৱেল আৰ্জটো আহিবই গতিকে সেইটো পাপ বুলি ভাবি তেওঁ পঢ়া শুনাত কনচেনট্ৰেট কৰিব পৰা নাই গতিকে এটা সম্ভাৱনাপূৰ্ণ এটা কেৰিয়াৰ হয়তো সি কেতিয়াবা অকালতে ধ্বংস হৈ যাব পাৰে গতিকে এই ধৰণৰ কথাবিলাক আমি আমাৰ সববিলাক লোকে মই ভাবোঁ আগবাঢ়ি আহিব লাগে এনেকুৱা ল'ৰা ছোৱালী যদি কোনোবা পৰিয়ালত দেখা পাইছে তেতিয়া লগে লগে আমাৰ লগত কথা পাতিব লাগে আৰু যথেষ্ট সুফল পায় এই ধৰণৰ কথাবিলাক যদি আমি চাইণ্টিফিকেলি আমি ল'ৰা ছোৱালীবিলাকক বা পুৰুষ বা যিসকলে ভুগি আছে তেওঁলোকক যদি আমি জানিবলৈ নিদিওঁ তেতিয়াহ'লে তেওঁলোকে বিভিন্ন নলগা কথাবিলাকৰ পৰা কিছুমান নলেজ ল'ব আৰু তাৰ দ্বাৰা আকৌ নেগেটিভ এফেক্টহে বেছিকৈ হ'ব গতিকে আমাৰ উদ্দেশ্যটো এইটো যে ইয়াৰ লগত জড়িত থকা ভয় শংকা লাজ অন্ধবিশ্বাস এইবিলাক নোহোৱা কৰিব লাগে আৰু আমি উত্তৰ পূৰ্বাঞ্চলত আমি কিডনী কেয়াৰৰ ক্ষেত্ৰত মই আপোনালোকক জানাবলৈ পাই আকৌ সুখী হ'ম যে ইয়াতে আমি এনেকুৱা কিছুমান অস্ত্ৰোপচাৰ যোৱা 1.5 বছৰৰ ভিতৰতে আমি কৰিবলৈ সক্ষম হৈছোঁ যিটো ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে হৈছে গতিকে আমি আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে অসমক তথা গুৱাহাটীক এখন হেল্থ হাব টুৰিজম হাব হিচাপে গঢ়ি তুলিব লাগে তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে আৰু আমি কিডনী কেয়াৰৰ ক্ষেত্ৰত সেইটো কৰিবলৈ কিছু পৰিমাণে আমাৰ পৰা আমি যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমি ভাবিছোঁ যে এই যিখন ছেক্সুৱেল হেল্থ ক্লিনিক আমাৰ এতিয়া আমি পূৰ্ণাংগ পৰ্যায়ত আমি আৰম্ভ কৰিছোঁ তাৰ দ্বাৰা ছেক্সুৱেল হেল্থৰ কাৰণেও যাতে আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা গুৱাহাটী এটা হাব হ'ব পাৰে আৰু যিসকল ৰোগী ভুগি আছে তেওঁলোক যাতে বিনা দ্বিধাই আমাৰ ওচৰলৈ আহিব পাৰে আৰু ইয়াত অকল পুৰুষৰ এই ধৰণৰ সমস্যাবিলাকেই নহয় যিটো ক'লো যে শিথিলতা কম হোৱা বীৰ্যপাত সোনকালে হোৱা বিষ হোৱা বেকা হৈ যোৱা কোনো আৰু কিছু ক্ষেত্ৰত দেখাও যায় যে পুৰুষাংগৰ যিমান আকাৰ বা দৈৰ্ঘ্য কম থাকে সেইবিলাকো আমাৰ তাত সাইন্টিফিক ট্ৰিটমেণ্ট আছে আমি আকাৰো ডাঙৰ কৰিব পাৰোঁ আমি দৈৰ্ঘ্যতাও বঢ়াব পাৰোঁ আকৌ মহিলাসকলেও কিছু ক্ষেত্ৰত তেনেধৰণৰ ছেক্সুৱেল ইছ্যুজ আছে আমাৰ হাতত ডেটা আছে যে 82% মহিলাৰ ছেক্সুৱেল ইছ্যুজ আছে আৰু তাৰে 64% মহিলাই কাৰো লগত কথা পাতিব নোৱাৰে ভয় খাই থাকে বা কাক কম এতিয়া গতিকে চাওক আধা মানে 4 ভাগেই মহিলাও কিন্তু ভুগি আছে গতিকে তেওঁলোকো যাতে আমাৰ ওচৰলৈ আগবাঢ়ি আহিব পাৰে কেতিয়াবা তেওঁলোকৰ ভেজাইনাৰ লেক্সিটি হয় কেতিয়াবা চাইল্ড বাৰ্থ হোৱাৰ পিছত তেওঁলোকৰ ৰিলেশ্যনশ্বিপ ইছ্যুজ আহে কেতিয়াবা ছেক্সুৱেল আৰ্জটো কমি যায় জনক্ৰিয়াৰ প্ৰতি ইচ্ছাটো কমি যায় যে পুৰুষৰ ক্ষেত্ৰতো দেখা যায় মহিলাৰ ক্ষেত্ৰতো দেখা যায় কেতিয়াবা পুৰুষসকলৰ ক্যান্সাৰ বা ব্লাড প্ৰেছাৰ ডায়াবেটিছ যিবিলাক আমাৰ সিস্টেমিক ডিজিজবিলাক থাকিলে এই ধৰণৰ অসুবিধাবিলাক বেছিকৈ দেখা যায় কেতিয়াবা সাবষ্টেন্স এবিউজ খুব এলকহল সিগাৰেট স্মকিং এইবিলাক খোৱাৰ কাৰণে হ'ব পাৰে কেতিয়াবা যদি অত্যধিক মানসিক চাপ বা ৱৰ্ক প্ৰেছাৰ থাকে তেতিয়া হ'ব পাৰে এই গোটেই বস্তুবিলাক আমি এড্ৰেছ কৰিব পাৰোঁ
গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত